জনজাতীয় গাঁৱত সামাজিক কামো কৰিব লাগিব আৰু ব্যক্তিগত কামখিনিও কৰি দিব লাগিব। ইয়াৰ লগত অসমত আমি যোগ কৰিব পাৰো যে প্ৰত্যেকখন জনজাতীয় গাঁৱত পাবলগীয়া মানুহখিনিয়ে অৰুণোদয় পালে নে নাই, আমি তাত যোগ কৰিব পাৰো। বোলে আত্মসহায়ক গোটৰ 10,000 টকাৰ কাৰণে নিৰ্বাচিত হ'ল নে নাই, যদি ৰেচন কাৰ্ড পাইছে ৰেচন কাৰ্ডৰ লগত চাউল দালি নিমখ তেল সস্তাত পাইছে নে নাই, এই অসম চৰকাৰৰো যিবিলাক আঁচনি আছে যে প্ৰত্যেকগৰাকী জনজাতীয় ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাইছে নে নাই, অৰ্থাৎ পোন প্ৰথমবাৰৰ বাবে জনজাতীয় লোকসকলৰ আঁচনিৰ পৰা যাতে তেওঁলোক বাদ পৰি নাযায়, সকলো ডিপাৰ্টমেণ্টে এই গাঁওকেইখনৰ উন্নয়নৰ বাবে জঁপিয়াই পৰিব। আৰু এইটোৱে হৈছে বিৰছা মুণ্ডাৰ নামত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উৎসৰ্গ কৰা ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা। মোৰ মনত আছে 2024 চনৰ 15 নৱেম্বৰ তাৰিখে ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ধৰতী আবা জনজাতীয় গাঁও উৎকৰ্ষ অভিযান আৰম্ভ কৰিছিল। সিদিনাখন মোৰো সৌভাগ্য হৈছিল এই সভাত উপস্থিত থকাৰ। স্কিমটো মই বুজিবলৈ চেষ্টা কৰিছিলোঁ যে এই আঁচনিটো আচলতে কি। আমি যদি হিচাপ কৰি চাওঁ, আমাৰ ভাৰতবৰ্ষত জনজাতীয় গাঁও আমাৰ কিমান আছে, এই হিচাপ কৰি মোদী ডাঙৰীয়াই উলিয়ালে যে আমাৰ 63,000 গোটেই ভাৰতবৰ্ষত জনজাতীয় গাঁও আছে। উত্তৰ প্ৰদেশত জনজাতীয় লোক একেবাৰে কম, কিন্তু উত্তৰ পূৰ্বাঞ্চলত জনজাতীয় লোক আটাইতকৈ বেছি। আমাৰ ৰাজ্যখনতো যেতিয়া আমি হিচাপ কৰিলোঁ, প্ৰায় 6,000 আমি জনজাতীয় গাঁও আমি দেখা পালোঁ। অৰ্থাৎ য'ত নেকি 20% নন ট্ৰাইবেল আছে আৰু তাতকৈ বেছি ট্ৰাইবেল আছে। অসমত সাধাৰণতে এখন গাঁৱত কেতিয়াবা ট্ৰাইবেলো থাকে, নন ট্ৰাইবেলো থাকে, জনজাতীয় অজনজাতীয়, কিন্তু মোটামুটি আমি হিচাপ কৰি সকলো ধৰণৰ জনজাতীয় লোকক সামৰি আমি 6,000 গাঁও আমি দেখা পালোঁ। এতিয়া মোদী ডাঙৰীয়াৰ লক্ষ্য হ'ল যে আমাৰ ভাৰতবৰ্ষৰ এই 63,000 জনজাতীয় গাঁৱত কেইটামান বিশেষ যোজনা হাতত লোৱা। প্ৰথম কথা, প্ৰত্যেকখন জনজাতীয় গাঁৱত পকী ৰাস্তা আছে নে নাই। যদি আমি চাব যাওঁ যে হয় পকী ৰাস্তা বহুত বনোৱা হৈছে, কিন্তু কিছু পকী ৰাস্তা কিছু গাঁৱত এতিয়াও হোৱা নাই। এই ধৰতী আবা গাঁও উৎকৰ্ষ যোজনাৰ অধীনত প্ৰথম PWD বিভাগক পুঁজি দিয়া হ'ব যে আপোনালোকে এই জনজাতীয় গাঁওকেইখনত ৰাস্তা বনাব লাগিব। ট্ৰাইবেল ডিপাৰ্টমেণ্টে নকৰে, যিটো ডিপাৰ্টমেণ্টে ৰাস্তা বনায় সেই ডিপাৰ্টমেণ্টটোকে পুঁজি দিয়া হ'ব যে আপোনালোকে আমাৰ জনজাতীয় গাঁৱৰ ৰাস্তাখিনি আগতে বনাই দিয়ক। তাৰ পিছত হিচাপ কৰা হ'ব যে প্ৰত্যেক 63,000 জনজাতীয় গাঁৱত ইলেক্ট্ৰিচিটি আছে নে নাই। বোলে আছে, কিন্তু 5,000 গাঁৱত ইলেক্ট্ৰিচিটি নাই। তেতিয়া চৰকাৰে বিশেষ পুঁজিৰ জৰিয়তে এই নথকা 5,000 গাঁৱত ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিব। জল জীৱন মিছন আঁচনি প্ৰত্যেকখন জনজাতীয় গাঁৱত হৈছে নে নাই, বোলে নাই হোৱা। তেতিয়াহ'লে সেই গাঁওকেইখন বিচাৰি উলিয়াই তাতে আমি গাঁও নিৰ্মাণ কৰিব লাগিব। অংগনবাদী কেন্দ্ৰ আছে নে নাই, বোলে 1,000 গাঁৱত অংগনবাদী কেন্দ্ৰ নাই।
অংগনবাদী কেন্দ্ৰ বনাব লাগিব। LP স্কুল আছে নে নাই? বোলে নাই, LP স্কুল বনাব লাগিব। হাই স্কুল আছে নে নাই? বোলে নাই। 3-4খন গাঁৱৰ মাজত হাই স্কুল আছে, কিন্তু জনজাতীয় গাঁৱৰ পৰা হাই স্কুলখন দূৰত। তাত হোষ্টেল বনাব লাগিব, অকল জনজাতীয় ল'ৰা ছোৱালী যাতে সেই হোষ্টেলত থাকিব পাৰে। তাৰ পিছত ইয়াত আহিব যে প্ৰত্যেকখন ট্ৰাইবেল গাঁৱত বা জনজাতীয় গাঁৱত ফোনৰ লাইন গৈছে নে নাই, মোবাইল ফোন পায় নে নাপায়? বোলে সকলোতে পায়, কিন্তু 2000 গাঁৱত নেটৱৰ্ক নাই। সেই 2000 গাঁৱত প্ৰথমতে নেটৱৰ্ক বনাব লাগিব। তাৰ পিছত ৰাস্তা হ'ল, স্কুল হ'ল, টেলিফোন হ'ল, হস্পিটালৰ সুবিধা হ'ল, স্কুলৰ হোষ্টেল হ'ল, অংগনবাদী কেন্দ্ৰ হ'ল। ইয়াৰ পিছত চাব যে মোদী ডাঙৰীয়াৰ আঁচনিবোৰ পাইছে নে নাই, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সকলোৱে পাইছে নে নাই পাবলগীয়া মানুহখিনি। বোলে নহয়, জিঅ' টেগিং নহ'লেই, জিঅ' টেগিং কৰক। আৰু সেই 63,000 গাঁৱত যিসকল জনজাতীয় লোকে ঘৰ পাব লাগে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰক। তাৰ পিছত আহিব যে আয়ুষ্মান ভাৰতৰ কাৰ্ড সকলোৰে লগত আছে নে নাই? বোলে নাই, আমি দিব লাগিব। তাৰ পিছত ৰেচন কাৰ্ড সকলোৰে লগত আছে নে নাই? বোলে ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ড নাই কাৰণে চাউলো পোৱা নাই, আমি ৰেচন কাৰ্ড দিব লাগিব। ঠিক এই ধৰণে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, জাতিগত প্ৰমাণ পত্ৰ, কিষাণ ক্ৰেডিট কাৰ্ড, PM কিষাণ আঁচনি, জনধন একাউণ্ট, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা, সুৰক্ষা বীমা আৰু আমাৰ MGNREGA, এই গোটেইবিলাক আঁচনি আমি সেচুৰেশ্যন কৰিব লাগিব। তাৰমানে গাঁৱৰ প্ৰত্যেকে পাব লাগিব যোনে পাবৰ কাৰণে উপযুক্ত। এইখিনিয়ে হ'ল ধৰতী আবা আমাৰ জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা। তাৰমানে জনজাতীয় গাঁৱত সামাজিক কামো কৰিব লাগিব আৰু ব্যক্তিগত কামখিনিও কৰি দিব লাগিব। ইয়াৰ লগত অসমত আমি যোগ কৰিব পাৰোঁ যে প্ৰত্যেকখন জনজাতীয় গাঁৱত পাবলগীয়া মানুহখিনিয়ে অৰুণোদয় পালে নে নাই, আমি তাত যোগ কৰিব পাৰোঁ। বোলে আত্মসহায়ক গোটৰ 10,000 টকাৰ কাৰণে নিৰ্বাচিত হ'ল নে নাই? যদি ৰেচন কাৰ্ড পাইছে, ৰেচন কাৰ্ডৰ লগত চাউল, দালি, নিমখ, তেল সস্তাত পাইছে নে নাই? এই অসম চৰকাৰৰো যিবিলাক আঁচনি আছে যে প্ৰত্যেকগৰাকী জনজাতীয় ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাইছে নে নাই? অৰ্থাৎ পোন প্ৰথমবাৰৰ বাবে জনজাতীয় লোকসকলৰ আঁচনিৰ পৰা যাতে তেওঁলোক বাদ পৰি নাযায়, সকলো ডিপাৰ্টমেণ্টে এই গাঁওকেইখনৰ উন্নয়নৰ বাবে জঁপিয়াই পৰিব। আৰু এইটোৱে হৈছে বিৰছা মুণ্ডাৰ নামত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উৎসৰ্গা কৰা ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা